বদৰুদ্দিন আজমল এটা ৰূপক। আমাৰ কাৰণে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন এজনেই ব্যক্তি, আমাৰ কাৰণে দুজন ব্যক্তি নহয়। কাৰণ যিটো ৰাজনীতি বদৰুদ্দিন আজমলে কৰে, একেটা ৰাজনীতি আন নেতাসকলেও একেটা ৰাজনীতিয়ে কৰে। এইবাৰ ইলেকশ্যনত 10 লাখ ভোটত ধুবুৰীত কংগ্ৰেছ দলৰ বিজয়ে এটা অশনি সংকট কঢ়িয়াই আনিছে যে মানুহ কিমান সাম্প্ৰদায়িক হ'ব পাৰে। আপোনালোকে যদি যিকোনো হিন্দু পুলিং বুথত যায়, যোৰহাট তাৰ প্ৰমাণ যে হিন্দু মানুহে বিজেপিকো দিছে, হিন্দু মানুহে কংগ্ৰেছকো দিছে। তাৰমানে যিটো আমাক কৈ থকা হয় যে সাম্প্ৰদায়িকতাবাদী বিজেপিয়ে কৰে, এইবাৰ ইলেকশ্যনত তাৰ ৰিভাৰ্চ ৰূপটো আপোনালোকে দেখা পালে যে মুছলিম সিট এটা, তাতে এটাও বিজেপিয়ে ভোট পোৱা নাই। UDFৰ মুছলিম ভোটখিনি ক'ত গৈছে? কংগ্ৰেছলৈকে গৈছে। তাৰমানে কংগ্ৰেছ 100% এতিয়া মুছলিমৰ ৰাইজৰ সমৰ্থনপ্ৰাপ্ত কংগ্ৰেছ এটাই দল। আগতে আমি সাম্প্ৰদায়িক দল বুলি আজমলক কৈছিলোঁ, এতিয়া সাম্প্ৰদায়িক শক্তিখিনিৰ ভোট গোটেই কংগ্ৰেছলৈকে গুচি গ'ল।